আহ আহ আহি থাক মোৰ পাছে পাছে আহি থাক অ তহঁতি বৰ ৰ'দ দিছে নহয় অকমান জিৰাই ল নেকি ইয়াতে উহ, মোৰো বৰ ভাগৰ লাগিছে অ সখীৰ ঘৰলৈ আৰু বহুত বাট আছে কি দেউতা বহুত বাট আছে মোক এইকণ বুলি কৈ পেলাই লৈ আহিছে কম নহয় দেই দেউতাটো হা মিছা কথা কৈছনে আইও মোৰ একদম ভাগৰে লাগি গৈছে পাই মা গৰু গাড়ী এখনো নাই নেকি হা ইয়াত সঁচাকে দেই বৰ দিগদাৰ ৰিক্সাটো পাবলেই নাই গৰু গাড়ী এখনো পাবলৈ নাই কথা কৈছে চা তাই ৰিক্সা লাগে হেৰৌ গৰু গাড়ী এখনে সময়ত পাছ দেখিছ নাই নৈ পাৰে পাৰে নাৱেৰে যাব লাগিব কাবাৰ ঘৰলে গম পাইছ সখীৰটো যেনে তেনে হৈ টিলাটোতে হে গম পাইছ এনেই সহজতে তই হপা সখীৰ ল'ৰা বোৱাৰী হ'ব বিচাৰিছ সখীৰ হে ইমান সহজ কি যে কথাবিলাক কৈ থাকে নহয় মায়ে হা মোক কেলে লৈ আহিছিলনো এইবিলাক কথা কৈছ যে মই এইবিলাক ফালে ভাবি থকা নাই আকৌ দেই মোৰ এনে মূৰটো নাখাবিচোন হেৰা তুমি এইবিলাক আকৌ সখীয়নীৰ আগত নেগাবাগে মনৰ কথা মনতে ৰাখা ল'ৰাটো এতিয়া পঢ়ুৱাবলৈ পঠিয়াইছে গম পাইছা পঢ়ি শুনি মানুহ হৈ আহকচোন তাৰপৰা দেখা যাব কম বাৰু কিবা এটা পালোহি মাজনী পালোহি আৰু দেই ভোকে পিয়াহে কোনো মতে দেখি চুৰি ঘৰটো বৈ মা মোৰ একদম ভাগৰ লাগিছে মই মানে খোজ কাঢ়িব নোৱাৰা হৈ গৈছো আৰু দেই সখী আছানে খবৰ এটা ল'বলৈ আহিলো তোমাৰ কেনেকুৱা খবৰ ভালে আছা সখী আছো আহা বহুত দিনৰ মূৰত লগ পালো আজি গোটেই পৰিয়ালে আহিলা ভাল লাগিলে দেই দেখা পাই আমাৰো এওঁ কৈ আছিলো যাম বুলি কিন্তু এয়া কি কৰিবা গৰু ছাগলী এইবিলাক পথাৰ এৰি থৈ যাবই নোৱাৰো ভালে আছে কি খবৰ আপোনাৰ কিয় যোৱা নাই আমাৰ পিনে যাব লাগে আকৌ এদিনো এৰি থৈ যাব নোৱাৰে নে ঘৰখন কপাই হয়তোন ঠিকে কৈছ তাৱে পাহৰিলেই আমাক মিতা কি কৈছা এইবিলাক তোমাকনো পাহৰিব পাৰোনে তোমাৰ ঘৰখনৰ নিচিনা আৰু মোৰ কোনোৱেই নাই তোমালোকৰ নিচিনা তোমালোকতকে আৰু মোৰ পৃথিৱীত নাই আৰু কোনো তোমালোকে অলপখন সহায় কৰি থৈছা নি মোক পাছে তোমাৰ ল'ৰাটো আহিছে বুলি গম পাইছিলো আছেনে নাই ঘৰত তাক যে আহিলে লগেই নেপাওঁ তাকনো আৰু ক'ত লগ পাবা আজি বোলে লগৰ ল'ৰা ওচৰলৈ যাওঁ কালি বোলে কিবা কিতাপ আনিবলৈ যাওঁ সেনেকেই থাকে দেখোন সি তাকেহে মই কৈছো ভালকে পঢ়া শুনা কৰ ভাল কাম এটা কৰিব লাগিব মইতো আৰু একো কৰিব নোৱাৰিলোৱেই তালৈ বুলি সি নিজেই কিবা এটা কৰিব লাগিব তাকে বুজাই থাকো মই জানা অমিতা আহক আকৌ ভিতৰলে আহক বাহিৰতে কথা পাতি থাকিব নেকি আহকচোন সখীয়নী আহক আইজনী ভিতৰলে নকব আৰু বাহিৰতে যিখনহে আলোচনা হৈছে আৰু ইয়াতে ৰখিলো ভিতৰত কি কৰি আছিলে আপুনি কিনো কৰিম আৰু মাছ এখিনি আনি দিছে তাকে বাচি আছিলো আহক ভালে হ'ল ভাত দুটামান ৰান্ধা ইমান দিনৰ মূৰত সখীয়নী আহিছে আৰু তাতে আইজনীও আহিছে নহয় ৰান্ধা আজি ভালকে টেঙা জোল অকণ বনাবা মাছৰ বৰ ভাল পায় সখীয়ে দেই বনাব লাগিব আজি সখীক টেঙা জোল খুৱাম থেকেৰাই দি আৰু সখীয়নীয়ে খাৰ খাই ভাল পায় নহয় সখীলে খাৰ বনাব লাগিব সখীয়নীলে আইজনীয়ে বা আকৌ কি খায় ভজাকেই খায় নে কিয়ে খায় সেই তেনেকে দিব লাগিব
আজি থাকিব দেই সখী সখীয়নী। আমাৰ ল'ৰাটোকো দেখা নাই বুলি কৈছে নহয়, ল'ৰাটোক চাই যাব। তাক যে লগ কৰিম বুলি আহে, এওঁলোকে দেখা হ'ম বুলি আহে, তাক লগেই নেপায় এবাৰো। সেইকাৰণে আজি থাককেই। সখী, থাকিব নোৱাৰিম নহয়, নকবা আৰু। কেনেকৈ থাকিবা? ঘৰটো আমাৰ টাউনততো একে চুৰ ডকাইতেই হয়। মানুহ নাই বুলিলে চুৰ আহে, জানানে? থাকো দিয়ক, একো নহয় দিয়ক। আপোনাৰ একেবাৰে বৰ একে বিল্ডিংটো একো নিনিয়ে, কোনো নিনিয়ে, থক। নিলেও নিয়ক। ইমান দূৰ আহিছো, নোৱাৰো দেই আকৌ খোজকাঢ়ি যাবলৈ। আজি আমি থাকিমেই দিয়ক সখী। হয়নি, দেখিছা সখী? এওঁলোকে বোলে থকাহে সুবিধা লৈছে, থাকিবই মানে ৰাতি। হ'ব দিয়ক সখীহে, থাককচোন এৰাতিহে। কাইলৈ আমাৰ গৰু গাড়ীখনেই থৈ আহিম দিয়ক মেইন টাউনলৈকে। তোন আমি গ'লে যেনিবা নেথাকোহে, আমিওতো থাকো। এনেকে হাঁহ কুকুৰা চব গৰু গোহালি এনেকে এৰি থৈ থাকক আজি। কি কৈছা হে সখীয়নী? বাৰু তোমালোকৰ কথানো কেনেকৈ পেলাম। ঠিক আছে দিয়া, হ'ব, ৰাতিটো থাকো আৰু কাইলৈয়ে যামগে। হ'ব, এতিয়া মোৰ ভাত হ'লেই আৰু। হাত মুখবোৰ ধুই আহক, একেলগে ভাত সাজ খাই লওঁ। বহুত দিনৰ মূৰত লগ পাইছো। মই কিবা কৰি দিব লাগিব নি বাৰু? দিয়া, মই কিবা এটা কৰি দিব লাগে যদি। হৰি, নেলাগে, থক পাই। এইকেইটা কামত আৰু মানুহ লাগে নি বাৰু? কি যে কথা কয় সখীয়নীয়ে। বহকচোন, বহক, ইমান দূৰ খোজকাঢ়ি আহিছে। বহক, মই ভাতকেইটা বাঢ়ি দিওঁ। মা, ভাত হ'লনে? কলৈ গৈছিলি দিনৰ দিনটো নাই যে, তোক দেখা নাই। তাৱৈ আহিছে তোক চাবলে বুলি ইমান দূৰৈৰ পৰা। তই ঘৰতে নাই, এদিনো লগ নেপায় সিহঁতি আহিলে। তাৱৈ আহিছে, আমৈ আহিছে। আপোনালোক কেতিয়া পালেহি? মই ওলাই গৈছিলো পাই, লগৰ ল'ৰা এটাক খবৰ কৰিবলৈ। কাইলৈ হেনো মই ৰাতিপুৱাই যাব লাগিব কলেজলৈ। কলেজৰ সময়ত মই গৈ উপস্থিত হ'বগে লাগিব। সেইকাৰণে মই লৰালৰিকে ভাতকেইটা খাই শুইয়ে থাকো বুলি ভাবিছো। তোৰ ইমান দেৰিকে খবৰ পালি নে তই? কাইলৈ যাব লাগিব, একো এটা বন্ধা নাই। পিঠা পনা এটাও বনাবলে নহলে নহয়। তেৰি, বেয়াই লাগিছে পাই। হ'ব দে মা, এইবাৰ নহলেও হ'ব দে। মোৰ পৰীক্ষা শেষ হলে মই ঘৰলে ঘূৰিয়ে আহিম নহয়। পৰীক্ষাটোহে দিব লাগে মই। কোনোমতে মই 15-20 দিন পাৰ কৰিলে হৈয়ে যাব। নেলাগে দে এইবাৰ লাড়ু পিঠা। সোনকালে ঘৰলে আহিমেই নহয় মই। তেনেহলে ভাতকেইটাকে খোৱা আৰু একেলগে আমাৰ লগতে। হ'ব, আমি একেলগে ভাতকেইটাকে খাওঁ দিয়ক। বহুত দিনৰ মূৰত লগ পাইছো আপোনালোককো। বহুত ভাল লাগিছে পাই। হ'ব, মই তেতিয়াহলে ভাতকেইটাকে বাঢ়ো, তই মুখ হাত ধুই আগে যা। ভাতকেইটা একেলগে বহি খাওঁ। দেউতা, মা, মই আহিছো। তহঁতি ভালকৈ থাকিবি আৰু মোলে চিন্তা কৰি নাথাকিবি। মই ভালে কুশলে থাকিম আৰু মোৰ পৰীক্ষাটো ভালে ভালে দিবলৈ চেষ্টা কৰিম। নাই, মা বা দেউতাই চিন্তা নকৰে। তুমি বৰ গুণী জ্ঞানী ল'ৰা নহয়। তোমাৰ ভালেই হ'ব দিয়া। জানে দেউতাহঁতে তোমাৰ ওপৰত বিশ্বাস আছে, দেউতা মাৰ। কিয় বিশ্বাস নাথাকিব? ইমান ভাল ল'ৰা আকৌ। অইন ল'ৰাৰ নিচিনা নহয়তো। চহৰত থকা ল'ৰাবোৰ বৰ বেলেগ। এওঁ একদম ধুনীয়া, ভাল সংস্কাৰত ডাঙৰ হোৱা। সেইকাৰণে ল'ৰাটো চিন্তা কৰিব নালাগে। যা, তই মাজে সময়ে আহি থাকিবি আৰু চিঠি পত্ৰবোৰ দিবি। ভালকৈ পঢ়া শুনা কৰিবি দেই শুন। দেউতা, আহিছো। বলক তাৱৈদৌ, আমৈদৌ, বলক। হ'ব একেখিনিকে কৈ থাকা তুমি। বৰ চিন্তা কৰি থাকা। জানে নহয় সি সময়ে সময়ে আমালে চিঠি পত্ৰ দি থাকিব দিয়া। তুমি ইমান চিন্তা কৰিব নালাগে।
সি এতিয়া ডাঙৰ হ'ল আৰু সখী মাকৰ মন নহয় জানো মাকৰতো আৰু ল'ৰা ছোৱালী ক'ত আৰু সদায় সৰু বুলিয়ে ভাবি থাকে আমাৰ জনী যেনেকুৱা দেখা নাই জানো মাকেতো তাইক ভাতকেইটা কেতিয়াবা খুৱাই দিয়ে কলেজলৈ যোৱা সময়ত মা ভাগৰ লাগি গৈছে বহুত ভাগৰ লাগিছে পাই এইজনী যে অকমানো নোৱাৰে মানে খোজকাঢ়িবলে ইমানেই এলেহুৱা নহয় তাই ভাগৰ লাগিছে তাই ইমান এনেকে খোজকাঢ়ি পোৱা নাই যে এওঁলোকৰ ঘৰলে আজিহে গৈছে সেইকাৰণে আকৌ ভাগৰে লাগি গল নেকি তোমাৰ ইয়ে কেনেকৈ যাবা আমাৰ ঘৰলে এয়াহে পালা মজা গৈছিলা নহয় সেই বুলি আৰু নেযাম নি আৰু ফুৰিবলে গলো আৰু কিন্তু এতিয়াতো ভাগৰ লাগিছে ন মই কি কৰিম বাৰু হ'ব আৰু এতিয়া এখন গাড়ীকে ভাড়া কৰক আৰু মা দেউতাই নোৱাৰো আৰু দেই হ'ব ৰ মাজনী আহিবই এতিয়া গাড়ী চিন্তা কৰিব নালাগে ৰ আমি খুব ভাল সময়তে পালোহি আহি অকমান দেৰি কৰা হলে কিন্তু বাছখন পাৰ হৈ যায় হ'ব দে হ'ব অকল তোৰে ভাগৰ লগা নাই নহয় আমাৰো ভাগৰ লাগিছে মদনৰ কিবা নাই লগা নেকি হয় নহয় মদন তোমাৰোতো ভাগৰ লাগিছে চাগে মোৰ ভাগৰ নাই লগা মইদো আমাৰ সদায় এইটো বাটেই অহা যোৱা কৰা হয় যে আমি তেনেকে ভাগৰ অনুভৱেই নহয় আমাৰ হয় আপোনালোক আকৌ কেতিয়াবা কেতিয়াবাহে আহে ধৰক সেইকাৰণে আপোনালোকৰ ভাগৰ লাগিছে কি কৰিব আৰু আমাৰ এয়াই জীৱন আধা বাট খোজকাঢ়ি অহা তাৰ পৰা আধা বাট আকৌ বাছত উঠি টাউনলৈ যোৱা এনেকুৱাই আৰু কি ক'ব ঠিক আছে মদন বোপা আমি আহি পালোহিয়েই নহয় আৰু এতিয়া আমি এইখিনি যাওঁগৈ তুমিও যোৱা সোনকালে হোষ্টেললৈ নহ'লে আকৌ হোষ্টেলৰ গেটেই বন্ধ কৰিব নহয় জানো যোৱা আহিবা আমাৰ ঘৰলৈ মাজে মাজে আহি থাকিবা যেতিয়াই বন্ধ পোৱা গুচি আহিব ঠিক আছে আমই তাৱৈদ মীৰা তোমালোক যাবা মই আহিছো আহিবা আমাৰ ঘৰলৈ যেতিয়াই বন্ধ পোৱা আমাৰ মায়ে বৰ ধুনীয়া খানা বনাই নহয় আহিবা ভাত খোৱাকে আহিবা দেই ঠিক আছে হ'ব বাৰু আহিম বাৰু হেৰি ল'ৰাটো কেনেকুৱা পালে বৰ মৰম লগা ল'ৰাটো নহয়নে আৰু সখী সখীয়নীৰতো কথাই ক'বলৈ নালাগে ইমান ভাল সঁচাকৈ দেই এৰা বৰ ভাল সঁচাকৈয়ে ভাল ল'ৰাটো কিন্তু ঘৰখনলৈ যাবলৈহে বৰ দূৰণিও একো সা সুবিধা নাই একো যান বাহন নচলে সেইটোহে এটা বৰ ডাঙৰ চিন্তাৰ বিষয় বাৰু ঠিকে আছে দিয়া ইমান যে কষ্ট কৰি পঢ়িবলৈ ওলাই আহিছে ল'ৰাটোৱে ভাল হওক পাই বৰ ভাগৰ লাগিছে ইমানেই ভাগৰ লাগিছে বৰ দীঘলীয়া জাৰ্ণি দেই মা এইবাৰৰ পৰা কিন্তু গ'লে আমি নিজে গাড়ী এখন ভাড়া কৰি লৈ যাব লাগিব এনেকে নোৱাৰি দেই বাছত খোজকাঢ়ি নোৱাৰি দেউতা এইবাৰ কিন্তু গাড়ী এখন ল'বাই ল'বা কি কথা কৈছো কোনে গাড়ীখন চলাব বাৰু হা মোৰ এয়া বয়স চকু দি ভালকে নেদেখোৱেই হা কোনে গাড়ীখন চলাব গাড়ী ললেই হ'ব জানো ৰ তোক বিয়া চিয়া দি লওঁ তাৰপিছত গাড়ী কিনি দিম বাৰু তোক বিয়া দি লওঁ জোৱাই চলাই আমাক নিব আৰু যলৈকে মন যায় তলৈকে এতিয়া মোৰ বিয়ালে বাট চাই থাকা আৰু দেই মোৰ বিয়া হ'ব গাড়ী কিনিবা হ'ব নালাগে মই নুশুনো এইবিলাক কথা হ'ল আৰু ইয়াৰ কথা ক'লেই লাজ কৰে তাই কি যে হ'ব ছোৱালীজনী ভাল লাগিছে দেই তোমাৰ চাকৰি হৈ গ'ল পাই বৰ ভাল পাইছো এতিয়া আমাক পাৰ্টি দিব লাগিব দেই পাই তোৰ যে চাকৰিটো হ'ল বোপাই
ইমান কষ্টকে গাঁৱৰ বাটেৰে অহা যোৱা কৰি তই পৰীক্ষা যে পাছ কৰিলি অ' বোপাই, মই বৰ ভাল পাইছোঁ জাননে? বহুত ভাল পাইছোঁ। তই ভাল হ, তোৰ ভাল হওক দেই। সদায় দিন মই ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰোঁ, তোৰ যাতে ভাল হয়। আমাৰ নিচিনা জীৱন যাপন যাতে কৰিব নালাগে তই পঢ়ি শুনি মানুহ হ বুলি মই সদায় ঈশ্বৰৰ ওচৰত কৃপা ভিক্ষা মাগো জাননে? অ' বোপা, মোৰ জীৱনটোতো পথাৰ, খেতি, গোহালি, হাঁহ কুকুৰা, মৰণা মৰা এইখিনিতেই গ'ল। তয়ে যে ভাল হলি, তোৰ যে জীৱনটো ভাল হ'ল, বৰ ভাল পাইছোঁ অ'। মই একো কৰিব নোৱাৰিলোঁ বোপাইতো তোৰ কাৰণে। তোক এখন চাইকেলো কিনি দিব নোৱাৰিলোঁ মই। তই যে খোজকাঢ়িয়ে অহা যোৱা কৰি থাকিলি, পঢ়িলি শুনিলি, আজি ভাল মানুহ হৈছ, চাকৰি এটা পালি, বৰ ভাল পাইছোঁ বোপাইতো। আমাৰ আশীৰ্বাদহে আৰু। হ'ব দেউতা, তোমালোকে যে মোক ইমানখিনি পঢ়ুৱালা আকৌ, সেইটোও কম ডাঙৰ কথা নহয় দেউতা। মোক যে সময়মতে ফিজ, সময়মতে পেন, কলম, বহী সকলোখিনি দিব পাৰিলা যে, মই আজি তেহে মানুহ হৈছোঁ তোমালোকৰ কাৰণেই দেউতা। তোমালোকৰে সমস্ত ত্যাগৰ কাৰণে মই আজি এইখিনি থিয় হ'ব পাৰিছোঁ। দেউতা, তোমালোকৰ আশীৰ্বাদ লাগিবই মোক। মা দেউতাৰ আশীৰ্বাদ সদায় মোৰ লগত লাগিব। তাৱৈদো, এতিয়া পাৰ্টিহে কথা, এতিয়া কন্দা কটা কৰি নাথাকিবচোন। এতিয়া পাৰ্টি, ব'লা। এতিয়া আমি মা দেউতা ব'লা সকলোৱে যাওঁ। ঠিক আছে ব'লা এতিয়া। মা দেউতা, আমৈদৌ, তাৱৈদৌ ব'লক ক'ৰবাৰ ৰেষ্টুৰেণ্ট এখনলৈকে যাওঁ, তাতে খাওঁগৈ কিবা এটা আজি। ব'ল বোপাই, বৈ আজি বৰ সুখৰ দিন অ', ব'লা। সখীয়নী ব'লক। মাজনী ব'ল। আই। বৰ বেলেগ দেখোন এখন। বাপৰে, এনেকুৱাই হোটেল নে? কিবা বেলেগহে লাগিছে দেখোন অ'। হেৰা মনে মনে থাকা। শুনিলে আচৰিত হ'ব ওচৰৰ মানুহবিলাকে। চুপচাপকে খাই থাকা আৰু কি খুৱাই পিতেৰে। আণ্টি, আমি ইয়ালৈ আহিয়ে থাকোঁ আমাৰ ফ্ৰেণ্ডবিলাকৰ লগত। আজি মদনকো লগত লৈ আহিলোঁ। তুমি মানে সদায় আহা? সদায় নাহোঁ, যেতিয়া আমাৰ ধৰক কাৰোবাৰ বাৰ্থডে থাকে, কেতিয়াবা ধৰক কোনোবা ৰিজাল্ট ভাল হ'ল, তেনেকুৱা আৰু তেনেকৈ আহি থাকোঁ। ঠিক আছে, এতিয়া ব'লা। মা দেউতাক বাছত তুলি থৈ আহোঁগৈ, নহ'লে আকৌ বাছ পাবলৈ টান হ'ব। ব'লক। আজি তেনেহ'লে আমাৰ ঘৰলৈ নোসোমাই আৰু নহয় জানো? ঠিক আছে দিয়ক। আমি গাড়ী এখন লোৱা কথা আছে, তেতিয়া আপোনালোকক গাঁৱৰ ঘৰৰ পৰা লৈ আহিম, আমাৰ ঘৰত দুদিনমান থকাকে। বোপাই অ', আমি আহোঁ, তই ভালকে থাকিবি। তোৰ কাপোৰ কানি আছেনে নাই বাৰু? দুটামান কাপোৰ লাগিব নহয় নতুনকে অফিচলৈ যাবলৈ। মই পইচা কেইটামান লৈয়ে আহিম দুদিন পিছত। কাপোৰ কেইটামান চিলাই ল'বি। সখী, কি কথা কৈছা? হ'ব। আমি আছোঁ নহয়, তুমি চিন্তা কৰিব নালাগে। তাৰ কাপোৰ দুযোৰ ময়ে লৈ দিম দিয়া। ব'লা। এতিয়া তোমালোকে দুই তেতিয়াহ'লে মললৈকে যোৱাগে, আমি ঘৰলৈ যাওঁ। পিছত আহিবা তোমালোক দুয়ো বজাৰ কৰি। ব'লা মদন, আমি গৈ পেলাই বজাৰখিনি কৰি আহোঁগৈ ব'লা। ঠিক আছে ব'লা, দেৰি নকৰোঁ ব'লা। বেলেগ বিজি দেই, ফোন এটা কৰিবলৈও সময় নাই। ঘৰলৈতো নাহাই। বেলেগ আৰু দেই, তোমাৰহে আৰু একদম কথাই নাই আৰু দেই, ইমান বাহাদুৰি হৈছে। বেয়া পাইছোঁ দেই। কেতিয়া আহিলা তুমি? মই একদম পুৰা নতুনকে জইন কৰাৰ পাছতে ইমান কাম নহয়। বিজি মানে জানানে, একদম বহুত বিজি আছোঁ মই মানে। বেয়া নাপাবা, একদম বেয়া নাপাবা দেই। হেৰি, ল'ৰাটোৰ কিবা খবৰ পাইছেনে? ল'ৰাটোৰ দেখোন চিঠিও নাই, পত্ৰও নাই, খা খবৰো নাই। ল'ৰাটো চাকৰি জইন হোৱাৰ পৰা দেখোন তাৰ খা খবৰ পাবলেই নাইকিয়া হ'ল। কি হ'ল বাৰু, মোৰ বৰ চিন্তা লাগিছে। আপুনি এপাক চহৰৰ পৰা গৈ আহকগৈচোন।
নেলাগে অ'। সি ভালেই আছে। এনেই চিন্তা কৰি আছা। সি ভালেই আছে। তাৰ চাকৰিৰ কামৰ চাগে বোজা বেছি হৈছে, আকৌ নতুনকে জইন কৰিছে নহয়। সেইকাৰণে আমাক ফোন চোন কৰিবলৈ পাহৰিছে চাগে। বাৰু মই চাওঁচোন, অহা মাহলে মই ধান এমোন বেছি হ'লেও মই গৈ আহিমগে দিয়া। তুমি কিন্তু লাৰু পিঠা অলপ বনাই দিবা তালৈ। হ'ব বাৰু। মোৰ কিন্তু বৰ চিন্তা লাগিছে। ল'ৰাটো আজি ছমাহেই হ'ল। ল'ৰাটোৰ খা খবৰ নাই। সি বা কেনেকৈ আছে, আমি বা কেনেকৈ আছো, সি অকণো মনতে পেলোৱা নাই। কি হ'ল বাৰু? আপুনি অহা মাহলৈ নালাগে জানেনে? অহা সোমবাৰ মানেই যাওকগৈ আপুনি। নহ'লে মই বৰ চিন্তাত পৰিছোঁ, গম পাইছে নাই? ঠিক আছে, হ'ব হ'ব বাৰু। তুমি এতিয়া চিন্তা কৰি নাথাকিবা, মই গৈ আহিম বাৰু দেই। বা বেলেগচোন, তুমি একেবাৰে গাড়ী চলাব পৰা হৈ গ'লা। মই ভবাই নাই পাই। চাবা আকৌ দেই, ভালকে চলাবা। মই দেউতাক কৈ পেলাই গাড়ীখন কিনাই ল'লো। নোৱাৰি আৰু, ইমান তোমালোকৰ তালৈ যাবলৈও ইমান দিগদাৰ হয়। খোজ কাঢ়িব লাগে, আকৌ বাছত তাৰ বদলি গাড়ী এখন লোৱাই ভাল। বৰ কষ্ট পালো তোমালোকৰ ঘৰলৈ যাওঁতে। বাৰু তুমি একদম সন্মুখলৈ চাই পেলাই চলোৱা দেই, মোৰ হ'লে ভয় লাগে আকৌ দেই। তুমিও শিকি ল'বা দেই। কেতিয়াবা তুমিও চলাই যাব লাগিব নহয়। এবাৰ ঘৰলৈ গ'লে তুমি চলাব পৰা হৈ যাব লাগিব, কিন্তু তুমি চলাই যাবা। কলৈ নিবলৈ ওলাইছা বাৰু মোক, হা এনেকুৱাকে? মোৰ বৰ চিন্তা লাগিছে দেই, তুমি যে কি কি কৰা নহয়। তোমাক মানে ধৰিবই নোৱাৰি, তোমাৰ কি প্লেন। ব'লা ব'লা, তোমাক লৈ যাম নহয় এনেকুৱা জেগা এটালৈ, তুমি তাৰপিছত ক'বা। তোমাৰ কাৰণে ডাঙৰ ছাৰপ্ৰাইজ এটা আছে মোৰ। তুমি মন্দিৰলৈ লৈ আহিলা? কি কাৰণে? মই একো বুজা নাই দেই, তুমি কি কৰিব ধৰিছা। আৰে এইবিলাক কি কথা? তুমি এনেকে আহিলা যে এইটো ড্ৰেছত? নাই, তুমি নাজানা। আমি এনেকৈ ঘূৰি ফুৰিলে মানুহে আমাক কি বুলি ক'ব। সেইকাৰণে আজি আমি ভগৱানৰ সাক্ষী কৰি আমি দুইটাই আজি ইটোৱে সিটোৰ লগত জীৱন কটাম বুলি আজি সেৱা এটা ল'ম। ব'লা, পণ্ডিতজী আছে, আমি তাতে মন্দিৰত সেৱা এটা কৰি লৈ আমি আজিৰ পৰা আমি একেলগে থাকিম আৰু। তোমালোকৰ মাহঁতে বাৰু এইবিলাক কথা গম পায়নে? আমাৰতো মা দেউতাই গম নেপায়। ইছ ৰাম, কি হ'ব বাৰু? মোৰ মা দেউতাইতো এনেকুৱা কৰিলে বহুত দুখ পাব। একো নহয়, ব'লা, মই ক্ষমা খুজিম নহয় আমৈ আৰু তাৱৈদক। তুমি চিন্তা নকৰিবা, আজিৰ পৰা তেওঁলোক মোৰ মা দেউতা। ঠিক আছে বাৰু। তোমাৰ ওপৰততো আৰু মোৰনো কি কথা চলিব। তুমি যিটো কোৱা সেইটোৱে হ'ব লাগিব। ঠিক আছে ব'লা। মোৰ কিন্তু চিন্তা লাগিছে দেই, তোমালোকৰ মা আৰু দেউতালৈ। একো চিন্তা নকৰিবা, মই মা দেউতাক কৈ থৈ আহিছোঁ। আমাৰনো কোন আছে ইমান ডাঙৰকৈ বিয়া পাতিবলৈ। ককাই ভাই নাই, কোনে সহায় কৰি দিব। মই সেই ভাবিহে মন্দিৰত বিয়া পতাৰ ডিচিশ্যন ল'লোঁ। ককায়ে তুমি ঠিকেই কৈছা। আমাৰোনো কোন আছে। দেউতা মা গাঁৱতে আছে। কোনেনো আহি কি কৰি দিলেহেঁতেন। ভালেই হ'ল দিয়া, যি হ'ল হ'ল। তহঁতি আকৌ এনেকে ক'ৰ পৰা ওলালি? আৰে এওঁ কি? এওঁ যে কইনা হৈ আহিছে। আমি দুয়ো বিয়াই পাতি ললো মন্দিৰত। আপোনালোকক জনাবলৈও আমাৰ হেৰি নহ'ল। কি কৰিম? চাওকচোন, ময়ো অকলশৰীয়া, তেওঁ অকলশৰীয়া। সেইবাবে আমি ভাবিলোঁ দুই ঘৰ মা দেউতাকে কষ্ট নিদিয়াতকৈ আমি মন্দিৰত বিয়াখন পতাই ভাল হ'ব। আৰু আমি এনেই একেলগে ঘূৰি ফুৰিলেও মানুহে ধৰকচোন ইটো সিটো কয়। সেইবাবেহে আমি এইটো পথ
বাছি ললো। দেউতা, মোক ভুল নুবুজিবা। তাৱৈদেউ, আমৈদেউ, মোক ক্ষমা কৰি দিব। ময়ে ভুল কৰিলোঁ। মইহে তেওঁক জোৰ জবস্তিকৈ লৈ গ'লোঁ মন্দিৰলৈ। এইয়া, সেয়াহে কথাটো বেয়া পাইছো। হা, তাৱৈদৈ আমৈদৈ এতিয়া হৈ আছো নেকি আমি? হা, এতিয়া মা দেউতা ক। এতিয়া আজিৰ পৰা আমি মা দেউতা আৰু। হেৰা, বোৱাৰীক ভিতৰলৈ লৈ যোৱা। বৈ বৈ, থাপনালৈকে বৈ, দুয়ো সেৱা এটা কৰি লগে। তহঁতৰ যাতে জীৱন সংসাৰখন গোটেই সফল হওক, ভৱিষ্যত উজ্জ্বল হওক। বৈ, সেৱা এটা কৰি লবি ভিতৰলৈ গৈ। হ'ব দে, পিছে বিয়নীয়ে গম পায়নে নাপায় কথাষাৰ? অঁ মা, মই মা আৰু দেউতাক কোৱাই নাই। আমি দুয়ো ঘপককৈ লৈ পেলালোঁ এইটো ডিচিশ্যন। মা, ব'লক সেৱাটো কৰি লওঁ আৰু আমি সকলোৱে মিলি টাউনলৈ এপাক যাওঁ মা দেউতাৰ ওচৰলৈ। হ'ব, ব'লচোন, বৈ ভিতৰলৈকে বৈ। তহঁতে সেৱা ল ভালকে। তহঁতক যেন ঈশ্বৰে কুশলে ৰাখক, মংগল কৰক আৰু আগত ভৱিষ্যতটো উজ্জ্বল হয় যাতে। হ'ব দে মাজনী, হ'ব, হৈছে, উঠি আহ। পাই গ'লোঁ দেউতা, চিন্তা নকৰিব। মাজনী, লাহে লাহে চলা দেই। আমি এইবিলাকত তেনেকে উঠি নাই পোৱা নহয়, ভয় লাগে আমাৰ। সখী, ড্ৰেছে বেলেগ দেখোন। দেখোন একেবাৰে ই চিনিবই পৰা নাই। এতিয়াহে ভাল লাগিছে, টাউনীয়া লাগিছে আকৌ। চাম নকব আৰু দেই, এইবোৰ বোৱাৰী কি পিন্ধাই আনিলে, এইবোৰ আপোনাৰ ছোৱালীয়ে পিন্ধাই আনিলে এইবিলাক। মই লাজেই পাইছো সখীৰ আগত পাই। ইছ ৰাম, জানেনে? নহয় বোলে মা এয়া পিন্ধক বোলে, গাড়ীত উঠোতে মেলোতে দিগদাৰ হয় বোলে। মা এইযোৰ পিন্ধক, একেবাৰে তাই ভাগৰ উলিয়াই দিছে নহয়। কি কম আৰু, মানে উপায় নাই, ল'ৰা ছোৱালী মতে চলিব লগা হৈছে। ভাল লাগিছে তোমাক। একেবাৰে সখীয়নিৰ লগত মিলি গৈছে, এতিয়াহে লাগিছে। সখীয়নি বিয়নী হৈ পৰিছে একেবাৰে। বৰ ধুনীয়া লাগিছে দিয়া, পিন্ধি থাকা, একো নহয়। ৰাম, কথা যে কয় আৰু, ল'ৰা বোৱাৰী আগত মান ইজ্জত শেষ কৰিব এই মানুহজনে। বৰ ভাল লাগিছে, আপোনালোকক দুয়োকে ভাল লাগিছে। ইছ, বৰ ভাল লাগিছে দেই। ল'ৰা বোৱাৰীতকেও মানে জী জোঁৱাইতকেও আপোনালোককে ভাল লাগিছে, দৰা কইনা নিচিনাকে। হৈ যাওক তেতিয়াহ'লে চেলফি এটা, নহয়নে? হেৰা মাইনা মা, কি কোৱা? হৈ যাওক তেতিয়াহ'লে। হওক, ফটোকপি ৰৈ যাওক এনেকুৱা এইটো চিনতে। আমি একেলগে চেলফি এটা তুলি লওঁ তেতিয়াহ'লে। আহা, ওচৰলৈ আহা দেউতা, দুইজন ওচৰলৈ আহা, মা ওচৰলৈ আহা।